হোজাই জিলাত লামডিং পোষণ মাহ উপলক্ষে আয়োজন কৰা হয় সভা। লামডিং ICDS প্ৰজেক্টৰ উদ্যোগত অনুষ্ঠিত হয় এই সজাগতা সভা। সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়ৰ কাৰ্যালয়ত সম্পন্ন হোজাইউক্ত সজাগতা সভা। এই সজাগতা সভাৰ জৰিয়তে শিশু আৰু মহিলাক ৰোগৰ পৰা ৰক্ষা কৰি সুস্থ ৰখাৰ বাবে প্ৰয়াস চলোৱা হৈছে। মহিলা আৰু শিশু ৰোগৰ পৰা মুক্ত কৰিবলৈ সাৱধানতা অৱলম্বন কৰাৰ বাবে অনুষ্ঠিত কৰা হয় এই সজাগতা সভা। অনুষ্ঠিত হোৱা এই সভাত CDPO সাধনা পাটৰ লামডিং 18 বেটেলিয়ন কেম্প, লামডিং ICDS প্ৰজেক্টৰ ব্লক কোঅৰ্ডিনেটৰ জিয়াউৰ ৰহমান উপস্থিত থাকে। অংগনবাড়ীৰ পৰ্যবেক্ষক আৰু অংগনবাড়ী কেন্দ্ৰৰ সহকৰ্মীকে ধৰি বহু লোক উপস্থিত থাকে। আমাৰ হাতত মন্তব্য আছে, আমি শুনাই লৈছো। সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ শুভাৰম্ভণি আমি লামডিং ICDS প্ৰজেক্টে সুকলমে কৰিলোঁ। ইতিমধ্যে আমাৰ শুভাৰম্ভণি কাৰ্যসূচী সমাপ্ত হৈছে আৰু প্ৰত্যেক বছৰে যেনেদৰে আমি আজি কেইবাবছৰ ধৰি আমি ৰাষ্ট্ৰীয় পোষণ মাহটো যিহেতু পালন কৰি আহিছোঁ, এই বছৰো আমি 2024 চনত ৰাষ্ট্ৰীয় পোষণ মাহটো সুন্দৰভাৱে পালন কৰি যাম বুলি ভাবিছোঁ। সেই উদ্দেশ্যে প্ৰত্যেকটো ব্লকত আমাৰ ব্লকৰ যিখিনি কাৰ্যসূচী সেইখিনি আমি ইতিমধ্যে কৰিছোঁ। তাৰপিছত আপোনাৰ ক্লাষ্টাৰ লেভেলত যিখিনি কাৰ্যসূচী হ'ব সেইখিনি ছুপাৰভাইজাৰ বাইদেউসকলে কৰিব। লগতে প্ৰতিগৰাকী অংগনবাড়ী কৰ্মীয়ে যিহেতু এই পোষণ মাহটো উদযাপন কৰি আহি আছে, তেওঁলোকে অৱগত ইয়াৰ বিষয়ে, গতিকে তেওঁলোকে কৰিব আৰু আমাৰ মুখ্য সেৱিকাসকলে ইতিমধ্যে তেওঁলোকৰ লগত সেই সম্পৰ্কে আলোচনা কৰিছে। আৰু আমাৰ এই ৰাষ্ট্ৰীয় পোষণ মাহৰ এটা প্ৰধান উদ্দেশ্য হৈছে দেশখন এনিমিয়া মুক্ত কৰি সুস্থ সবল এখন সমাজ গঢ়ি তোলা। এইটোৱে হ'ল আমাৰ পোষণ মাহৰ প্ৰধান উদ্দেশ্য। সেয়ে আমি প্ৰতিটো কাৰ্যসূচী সুন্দৰভাৱে পালন কৰি যাম বুলি মনস্থ কৰিছোঁ। পোষণ মাহটো কিমান দিনৰ কাৰণে হয়? এইটো গোটেই ছেপ্টেম্বৰ মাহটো 1 তাৰিখৰ পৰা 30 তাৰিখলৈকে উদযাপন কৰি যোৱা হয় আৰু ডেট ৱাইজ বিভিন্ন ধৰণৰ থিম আছে। সেই থিম অনুসৰি কাৰ্যসূচীবোৰ পালন কৰি যোৱা হয়। নাৰী সুৰক্ষাৰ কাৰণে কিবা ক'বনে? নাৰী সুৰক্ষাৰ বাবে ইতিমধ্যে আমি অলপ আগতে এটা লিগেল এৱাৰনেছ প্ৰগ্ৰেম কৰিছোঁ। সমাজত যিবোৰ নাৰীৰ নিৰ্যাতন, বাল্য বিবাহ আৰু বৰ্তমান সমাজত যথেষ্ট কিশোৰী ধৰ্ষণৰ যিটো কাৰ্যসূচী দৈনন্দিন হৈ থকাৰ নিচিনাই হৈছে, গতিকে সেই সম্পৰ্কে সজাগতা আনিবৰ বাবে আমি গ্ৰাছ লেভেলত আমি এইখিনি কাৰ্যসূচী কৰি যাম বুলি ভাবিছোঁ। হয়, প্ৰত্যেক বছৰ আমি ছেপ্টেম্বৰ মাহত পোষণ মাহ হিচাপে আমি পালন কৰি আহোঁ। এই বছৰো আমি 2024 চনত পোষণ মাহ আমি ধুনীয়াকৈ পালন কৰি আছোঁ। আজি আমাৰ লামডিং ICDS প্ৰজেক্টত ইনগ্ৰেশ্যন হৈছে। তাত 6টা টিমছৰ কথা যিটো আপুনি কৈছে, তাত আছে এনিমিয়া আছে, কমপ্লিমেণ্টাৰী ফিটিং আছে, গ্ৰথ মনিটৰিং আছে, আদি কৰি আমাৰ 6টা টিমছ আছে। আটাইতকৈ বিশেষকৈ আমি গুৰুত্ব দি আছোঁ এনিমিয়াত মানে ৰক্তহীনতাত বহুত নাৰী ভুগি আছে। আৰু এইবাৰ আমাৰ CDPO বাইদেউ সাধনা পাটৰ নেতৃত্বত আমি যিখিনি কাম কৰি আছোঁ, যে ভিতৰুৱা অঞ্চলত যিসকল নাৰীয়ে যিখিনি মানে এৱাৰনেছ পাব লাগিছিলে, এইখিনি আমি ধুনীয়াকৈ এইবাৰ দিম বুলি ভাবিছোঁ। আৰু এনেকুৱা ভিতৰুৱা অঞ্চল আপোনাৰ য'ত গাড়ী যাব নোৱাৰে, তাত অলপ খোজকাঢ়ি যাব লাগে, তেনেকুৱা ধৰণৰ আমি এইবাৰ বিভিন্ন ধৰণৰ প্ৰগ্ৰামখিনি পাতি আছোঁ। নেক্সট উইকৰ পৰা এইখিনি আমি কৰি গৈ থাকিম আৰু ভাবোঁ যেন আমাৰ লামডিং ICDS প্ৰজেক্টৰ সাধনা বাইদেউৰ নেতৃত্বত আমি চবেই ধুনীয়াকৈ পোষণ মাহটো পালন কৰি গৈ থাকিব পাৰিম। আৰু এই পোষণ মাহৰ জৰিয়তে মানুহৰ ভিতৰত এটা সজাগতা সৃষ্টি হয় আৰু এইখিনি আমি সজাগতা আনিব পাৰিম বুলি আশাবাদী। ধন্যবাদ। লংকাৰ পৰা ৰাজু দাসৰ ৰিপৰ্ট, নিউজ 24 অসম।